নমস্কাৰ এই মুহূৰ্তত আহি গৈছে ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতেও চাবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। কেতিয়া ঘোষণা কৰা হ'ব নতুন মুখ্যমন্ত্ৰীৰ নাম, তাক লৈ এতিয়া চৰ্চা চলিছে। সদ্য ঘোষিত নিৰ্বাচনত বিজেপি দলে নিৰংকুশ জয়লাভ কৰিছে যদিও এতিয়াও ঘোষণা কৰা হোৱা নাই অসমৰ নতুন মুখ্যমন্ত্ৰীৰ নাম। এই সন্দৰ্ভত এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা নাই। যিহেতু 2016 চনত বিজেপিয়ে মুখ্যমন্ত্ৰী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল, এইবাৰ যিহেতু নাই কৰা, গতিকে ৰাইজৰ মাজত কৌতূহল বিৰাজ কৰিছে। শেহতীয়াকৈ জানিব পৰা মতে 24 ঘণ্টা বা 48 ঘণ্টাৰ ভিতৰত নতুন চৰকাৰখনে শপত গ্ৰহণ কৰিব। এক বিশেষ সূত্ৰৰ ভিত্তিত ক'ব পাৰি যে দুটা প্ৰক্ৰিয়াৰে মুখ্যমন্ত্ৰী নিৰ্বাচন কৰিব। প্ৰথমে বিজেপিৰ সংসদীয় কমিটিৰ যিজন প্ৰতিনিধি আহিব তেওঁ হয়তো নিৰ্বাচন কৰিব বিধায়কসকলৰ মতামত লৈ, আৰু দ্বিতীয়তে সংসদীয় বোৰ্ডে প্ৰথমতে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু সেই প্ৰতিনিধিজনক কেৱল গুৱাহাটীলৈ প্ৰেৰণ কৰিব মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিবলৈ। গতিকে তেতিয়াহে ৰাজ্যৰ মুখ্যমন্ত্ৰী কোন হ'ব জানিব পৰা যাব। যিহেতু বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া আছে, সেইবাবে অহা 24 ঘণ্টা বা 48 ঘণ্টাৰ ভিতৰত চৰকাৰ গঠন কৰিব। মমতা বেনাৰ্জী হ'ব নেকি UPAৰ অধ্যক্ষ? বিধানসভা নিৰ্বাচনৰ ফলাফলত মমতা বেনাৰ্জীৰ মেজিকে কাম দিয়াৰ পিছত এতিয়া UPAৰ অংশীদাৰ দলসমূহৰ মাজত চলিছে বিশেষ চৰ্চা। পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীক UPAৰ অধ্যক্ষ বা আহ্বায়ক পদ যাচিব লাগে বুলি চৰ্চা চলিছে UPAৰ অংশীদাৰ প্ৰায় 23টা ৰাজনৈতিক দলৰ মাজত। দেওবাৰে ঘোষণা কৰা পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপিক পৰাস্ত কৰি বংগত মমতা বেনাৰ্জীয়ে বিজয় নিশান উৰুৱাৰ পিছৰ পৰা পুনৰ এবাৰ বিষয়টোৱে চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। ৰিপুণ বৰাৰ পদত্যাগ পত্ৰ গ্ৰহণ নকৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অধ্যক্ষ হিচাপে কাম কৰাৰ নিৰ্দেশ জিতেন্দ্ৰ সিঙৰ। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে পৰাজয় বৰণ কৰাৰ পাছত অসম প্ৰদেশ কংগ্ৰেছ কমিটি তথা সভাপতি দলৰ পৰা পদত্যাগ কৰিছিল ৰিপুণ বৰাই। লকডাউন অবিহনে কৰোনা ৰোধ কৰা অসম্ভৱ, এই কথা উল্লেখ কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। আৰু উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক লকডাউনৰ পৰামৰ্শ দিছে। আৰু ন্যায়াধীশ DY চন্দ্ৰচূড় বিচাৰপীঠে প্ৰদান কৰিছে এই পৰামৰ্শ। লকডাউন অবিহনে কোভিড ৰোধ কৰা অসম্ভৱ বুলি উল্লেখ কৰিছে, কিন্তু লকডাউনে দেশৰ অৰ্থনীতিকো ক্ষতিগ্ৰস্ত কৰিব বুলি পৰামৰ্শ প্ৰদান কৰে। এই ক্ষেত্ৰত আগতীয়াকৈ পদক্ষেপ গ্ৰহণৰ পৰামৰ্শ দিছে উচ্চতম ন্যায়ালয়ে। 2021 চনৰ নিৰ্বাচনত নতুন ইতিহাস সৃষ্টি কৰিলে অখিল গগৈয়ে। নিৰ্বাচনত এইবাৰ কাৰাৰুদ্ধ হৈ নিৰ্বাচন খেলি এইবাৰ ইতিহাস অসমত গঢ়িছে। শিৱসাগৰবাসীয়ে নিৰ্বাচনৰ জৰিয়তে এইবাৰ নিৰ্বাচিত কৰিলে কাৰাৰুদ্ধ ৰাইজৰ দলৰ সভাপতি অখিল গগৈক। নৱগঠিত ৰাজনৈতিক দলটোৱে 2021 নিৰ্বাচনত মাত্ৰ এখন আসন লাভতহে সন্তুষ্ট থাকিবলগীয়া হয় যদিও দলটোৰ সভাপতিৰ এই বিজয়ত কৰ্মকৰ্তাসকল উৎফুল্লিত হৈ পৰা দেখা গৈছে। কাৰাগাৰত বহি এণ্ডাৰৰ সেই কোঠাত বহি বিধায়ক হোৱাটো এটা এনেকুৱা ডাঙৰ কথা যিটো আচলতে অসমৰ ইতিহাসৰ বাবে প্ৰথম। পুত্ৰৰ বিজয়ৰ পাছতে অখিল গগৈৰ মাতৃয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ৰাইজেই জিকাইছে, ইয়াৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদ। জিকাৰ পাছত মই ইয়াই ক'ম, সোণৰ অসম গঢ়িব লাগিব বোপাই, সকলোৰে সৈতে মিলি অসমখন আগুৱাই নিব লাগিব। আজি শিৱসাগৰৰ পৰা অখিল গগৈ বিধায়ক হিচাপে জিকিছে। কাৰাৰুদ্ধ অখিল গগৈৰ হৈ নিৰ্বাচনত ব্যাপক প্ৰচাৰত নামিছিল তেওঁৰ মাতৃ, আৰু ৰুগ্ন শৰীৰে তেওঁ ব্যাপক প্ৰচাৰ চলাইছিল। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বহু লোকে শিৱসাগৰত গৈ অখিল গগৈৰ হৈ প্ৰচাৰো চলাইছিল। আৰু অখিল গগৈ অতি সোনকালে কাৰাগাৰৰ পৰা আহি তেওঁ বিধানসভাৰ সেইখন পবিত্ৰ মঞ্চত, সেই বিধানসভাৰ সেই পবিত্ৰ আসনখনত আহি পুনৰবাৰ অসমবাসীৰ ৰাইজক সুন্দৰ ৰাস্তাত শিৱসাগৰবাসীৰ ৰাইজক লগতে সমগ্ৰ অসমবাসীৰ ৰাইজক এটা সুন্দৰ পথ দেখুৱাই দিয়ক, যাতে পুনৰবাৰ নিৰ্বাচনত 5 বছৰৰ পাছত যাতে আৰু বেছিকৈ আসন লাভ কৰিবলৈ সক্ষম হয়, তাৰে বাবে সকলোৱে এতিয়া তেওঁক আশীৰ্বাদ আৰু মৰম দিছে।
আগন্তুক 4 দিনলৈ ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ লগতে বতাহ ধুমুহা অহাৰ সম্ভাৱনা আছে रुष्ट হৈছে বৰ্তমান প্ৰকৃতি আৰু আগন্তুক 4 দিনলৈ ৰাজ্যত বতাহ বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে মঙ্গলবাৰৰ পৰা অৰ্থাৎ অহা কালিৰ পৰা শনিবাৰ পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কম বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে আনকি ঠায়ে ঠায়ে বতাহ ধুমুহা অহাৰো আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে উৰিষ্যাৰ সাগৰীয় উপকূলত সৃষ্ট নিম্নচাপ আৰু বতৰৰ কেতবোৰ প্ৰাকৃতিক পৰিঘটনাৰ বাবে বিহাৰৰ আকাশেৰে আৰু হিমালয়ৰ পাদদেশত সাগৰ পৃষ্ঠৰ পৰা মাত্ৰ 900 মিটাৰৰ পৰা 1.5 কিলোমিটাৰ ওপৰেৰে বতাহ বলি আছে আৰু এই বতাহ মেৰ প্ৰথম সপ্তাহতে অসমসহ উত্তৰ পূবত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে গতিকে ইয়াৰ ফলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঘণ্টাত 40 পৰা 60 কিলোমিটাৰ বেগত বতাহ ধুমুহা অহাৰ সম্ভাৱনা আছে কেৱল অসমতে নহয় মেঘালয় নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষ বতৰে কাল ৰূপ ধাৰণ কৰিব পাৰে আনহাতে আগন্তুক 4 দিনত তাপমাত্ৰা স্বাভাৱিককৈ কিছু কম হোৱাৰ সম্ভাৱনাৰ কথাও বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে নিৰ্বাচনী ফলাফলৰ পাছতে ৰাজ্যত হিংসাত্মক ঘটনা দেখা পোৱা গৈছে বিজেপি জয় হোৱা বাবে ক্ষোভতে কংগ্ৰেছ কৰ্মীৰ হাতুৰিৰে প্ৰহাৰ লংকাত সংঘটিত হৈছে এই নিৰ্বাচনী ফলাফলৰ পাছৰ হিংসাত্মক ঘটনা আৰু 92 নং লামডিং সমষ্টিৰ টঙিয়া গাঁও পঞ্চায়তত সংঘটিত হৈছে এই ঘটনা সমষ্টিটোত বিজেপি বিজয় হোৱাৰ পাছতে ক্ষোভিত কংগ্ৰেছ কৰ্মীয়ে বিজেপি কৰ্মীক হাতুৰিৰে প্ৰহাৰ কৰে বিধায়ক নিৰ্বাচন হোৱাৰ পিছতে অখিল গগৈৰ চিঠিৰ জৰিয়তে শিৱসাগৰবাসীলৈ ধন্যবাদৰ লগতে নতুন চৰকাৰলৈ দাবী জনাইছে আৰু 2 মে তাৰিখে ঘোষণা কৰা অসম বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে শিৱসাগৰৰ পৰা জয়যুক্ত হোৱা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আজি চিঠিৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰে শিৱসাগৰবাসী ৰাইজক আৰু লগতে নতুন চৰকাৰকো দাবী জনাইছে চিঠিত প্ৰকাশ কৰা অনুসৰি অখিল গগৈয়ে কয় অসমৰ সকলো ৰাইজে বিনামূলীয়াকৈ কৰোনাৰ ভেকচিন পাব লাগে অহা 3 মাহৰ ভিতৰত ৰাজ্যৰ 3 কোটি 30 লাখ জনতাক কৰোনাৰ ভেকচিন প্ৰদানৰ বাবে অনুৰোধ জনাইছে আহ্বান তথা দাবীও জনাইছে অখিল গগৈয়ে আৰু শিৱসাগৰৰ নৱনিৰ্বাচিত বিধায়কগৰাকীয়ে লগতে কয় বিনামূলীয়াকৈ কৰোনাৰ ভেকচিন দিয়া হৈছে নতুন চৰকাৰৰ সকলোতকৈ প্ৰধান তথা প্ৰথম কাম লগতে ইয়াৰ প্ৰতিৰোধ কৰাও অন্যতম কাম বুলি অভিহিত কৰিছে অখিল গগৈয়ে বিধায়ক হিচাপে অখিল গগৈও হেনো প্ৰথম এই কাম কৰাৰ বাবে চেষ্টা কৰিব লগতে ইয়াৰ বাবে মাত মাতিও যাব যেতিয়ালৈকে চৰকাৰে ইয়াক সফল কৰি তোলাৰ বাবে কাম নকৰে আৰু আনফালে এই বিজয়ৰ বাবে শিৱসাগৰ তথা অসমবাসী ৰাইজক ধন্যবাদো জ্ঞাপন কৰে যিসকলে এই জয়ৰ বাবে নিজৰ পকেটৰ ধন খৰচ কৰি নিস্বাৰ্থভাৱে প্ৰচাৰৰ কাম কৰিছে সকলোকে চিঠিৰ জৰিয়তে অশেষ ধন্যবাদ জ্ঞাপন কৰে অখিল গগৈ আৰু পুনৰবাৰ 3.7 ৰিক্টাৰ স্কেলৰ ভূমিকম্পই জোকাৰিছে অসম সন্ধিয়া 6:16 ভূমিকম্পই জোকাৰিছে সমগ্ৰ অসম আৰু এই ভূমিকম্প শোণিতপুৰত অভিকেন্দ্ৰ বুলি উল্লেখ কৰিছে আৰু এইবাৰৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ বুলি উল্লেখ কৰিছে সমতলৰ পৰা 20.6 কিলোমিটাৰ গভীৰতাত অনুভূত হৈছে এই ভূমিকম্প দিছপুৰত অখিল গগৈৰ নতুন ঠিকনা প্ৰাক্তন মন্ত্ৰী বৃন্দাবন গোস্বামীৰ বাসগৃহ অখিল গগৈৰ নামত আবণ্টন আৰু এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ দিবলৈ লৈছো কিছুদিন পূৰ্বে অনুষ্ঠিত হোৱা অসম বিধানসভা নিৰ্বাচনত বিপুল ভোটত জয়লাভ কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আৰু বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে দিছপুৰত হৈছে অখিল গগৈৰ নতুন ঠিকনা দিছপুৰত অখিলৰ নতুন ঠিকনা হৈছে বিধায়ক আৱাস প্ৰাক্তন মন্ত্ৰী বৃন্দাবন গোস্বামীৰ বাসগৃহ অখিল গগৈৰ নামত আবণ্টন বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী আৰু জনপ্ৰিয় সামাজিক মাধ্যমৰ প্লেটফৰ্ম ফেচবুক আৰু ইনষ্টাগ্ৰামৰ নিষেধাজ্ঞাৰ সন্মুখীন হৈ আছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প যোৱা 6 জানুৱাৰীত আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটনৰ কেপিটেল বিল্ডিঙত সংঘটিত হিংসাত্মক ঘটনাৰ পিছতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী ফেচবুক আৰু ইনষ্টাগ্ৰামত নিষেধাজ্ঞাৰ সন্মুখীন হৈছিল ফেচবুকে ডোনাল্ড ট্ৰাম্পে তেওঁৰ অনুৰাগীসকলক হিংসাত্মক কাৰ্য সংঘটিত কৰিবলৈ উৎসাহিত কৰা বুলি অভিযোগ কৰি অনিৰ্দিষ্ট কালৰ বাবে ফেচবুকে আৰু লগতে ইনষ্টাগ্ৰামত নিষিদ্ধ কৰিছিল
আৰু ফেচবুক কৰ্তৃপক্ষই পিছত ডোনাল্ড ট্ৰাম্পৰ বিষয়টো তদন্ত কৰিবলৈ এক অভাৰচাইট বোৰ্ডে গঠন কৰি দিয়ে আৰু উক্ত বোৰ্ডখনে সমগ্ৰ বিষয়টো তদন্ত কৰাৰ অন্তত অহা 5 মে'ত ডোনাল্ড ট্ৰাম্পৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম নিষেধাজ্ঞাৰ ওপৰত গ্ৰহণ কৰা সিদ্ধান্ত ঘোষণা কৰিব বিপুল সংখ্যক আসন লাভ কৰি পশ্চিমবংগত পুনৰবাৰ ক্ষমতা দখল কৰিলে মমতা বেনাৰ্জীয়ে আৰু তৃণমূল কংগ্ৰেছৰ বিষত জয়লাভ পুনৰ ক্ষমতা দখলৰ পিছত একেৰাহে তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা বিগত দুটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আৰু তৃণমূল কংগ্ৰেছৰ দলীয় সূত্ৰই মুখ্যমন্ত্ৰী হিচাপে মমতা বেনাৰ্জীয়ে শপত গ্ৰহণ কৰিলেও 6 মে'ত তৃণমূলৰ বিধায়কসকলে শপত গ্ৰহণ কৰিব